নমস্কাৰ মই মোৰ সকলো জ্যোতি গুণৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আজি আপোনালোকক আমাৰ হাতত থকা বিষয়ে আমাৰ আঙুলিৰ মূৰত থকা এটা বিশেষ চিহ্নৰ বিষয়ে ক'ম, যিটো আমি সাধাৰণতে মুদ্ৰা চিহ্ন বুলি কওঁ, যিটো ৰাউণ্ড হৈ থাকে। কিছুমান দেখা যায় ৰাউণ্ড নহয়, অকণমান এই বেলেগ ছাইডত থাকে, গতিকে সেইটো ৰাউণ্ড নহয়। যিটো ৰাউণ্ড হৈ থাকে সেইটোৱে কোৱা হয় আমাৰ হস্তৰেখা বিচাৰত মুদ্ৰা চিহ্ন। আমাৰ হাতত থকা এই মুদ্ৰাৰ চিহ্নৰ পৰাও কিছুমান জাতক জাতিকাৰ কিছু কথা গম পোৱা যায়। সাধাৰণতে প্ৰায়বিলাকৰ থাকেই, নাথাকাটো খুব কম, তথাপিতো নাথাকিব পাৰে, গতিকে এইটো নকওঁ। এতিয়া তথাপিতো মই আজি আপোনালোকক এই হাতত থকা এই মুদ্ৰা চিহ্ন, যিটো ৰাউণ্ড হিচাপত আছে, সেই মুদ্ৰা চিহ্ন বা মুদ্ৰা ৰেখা বুলিও কয় তাক, জ্যোতিক আমাৰ হস্তৰেখা বিচাৰত, কিন্তু আমি মুদ্ৰা বুলি ক'ম। এই মুদ্ৰা চিহ্ন হাতত থাকিলে আমাৰ বিশেষকৈ আমাৰ 5টা আঙুলি, এইদৰে আপোনাৰ 5টা আৰু 2খন হাতৰ কথাও আহি যাব, পিছত ক'ম মই। কিন্তু প্ৰথম মই আলোচনা কৰিম প্ৰথম এখন হাতৰ কথা। ধৰক আপোনাৰ হাতত যদি কোনোবা জাতকৰ এই বৃদ্ধাংগুলি, তাৰ আগতে কৈছোঁ দেই, মই পিছত ল'ব, এইটো আমাৰ হাতৰ বৃদ্ধাংগুলি কওঁ, এইটো আমি তৰ্জনী কওঁ, এইটো মধ্যমা, এইটো আপোনাৰ অনামিকা আৰু এইটো কনিষ্ঠ আঙুলি, এইটো কৈ থৈ দিলোঁ। গতিকে আপোনালোকক কৈ থলোঁ, যিসকল জাতক জাতিকাৰ হাতৰ বাকীবিলাকত নাই, ধৰক নাই, অকল বৃদ্ধাংগুলিতে আছে, সেইসকল জাতক সাধাৰণতে ক্ষমতাৱান হয়, পিতৃ সম্পত্তি লাভ কৰে আৰু প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হয় এইবিলাক জাতকক, যিবিলাকৰ বৃদ্ধাংগুলি। আৰু বৃদ্ধাংগুলিটোৰ ওপৰতে আমাৰ বহুত নিৰ্ভৰ কৰে, মানুহৰ ইচ্ছা শক্তিৰ প্ৰাবল্য কিমানখিনি গম পোৱা যায়। এজন মানুহৰ বৃদ্ধাংগুলি বিচাৰ কৰিয়ে আমি মোটামুটি এজন হস্তৰেখাবিদে বহুত কথা ক'ব পাৰে, মানুহৰ চাৰিত্ৰিক গুণ। তাৰ বাহিৰেও আপোনাৰ মানসিকতাটো মেক্সিমাম ক'ব পাৰি। গতিকে যদি আপোনাৰ এনে বৃদ্ধাংগুলিৰ গঠনটো ভাল হ'ল, আৰু তাতো কথা থাকে কিছুমান, আগতে এইটো কৈছোঁ যে মানুহৰ আঙুলি দেখিব 2 প্ৰকাৰত থাকে, এটা থাকে আপোনাৰ নমনীয়, এটা অনমনীয়। ঠিক সেইদৰে ইয়াত আপোনাৰ অনমনীয় নমনীয়ৰ কথা আহি পৰা নাই, ইয়াত আহিছে যদি কোনোবা জাতকৰ বৃদ্ধাংগুলি যদি ঠিক এনেকৈ ইয়াত দেখুৱাৰ দৰে, আপোনাক মই দেখুৱাই দিছোঁ। গতিকে ইয়াত দেখুৱাৰ দৰে যদি আপোনাৰ ঠিক এনেকুৱা ৰাউণ্ড চিহ্ন হৈ থাকে, তেতিয়া ক'লোৱে যে সেই জাতকসকল সাধাৰণতে আমাৰ কি হয়, ক্ষমতাৱান হয়, প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হয়, তাৰ লগত পিতৃ সম্পত্তি লাভ কৰে আপোনালোক। আৰু যদি আপোনাৰ নেক্সট আহিল তৰ্জনীটো আমাৰ কিহৰ আঙুলি হ'ল, এইটো যেনেকৈ শুক্ৰৰ আঙুলি, ঠিক এইটো হ'ল আপোনাৰ বৃহস্পতিৰ আঙুলি। কিন্তু যদি এই আঙুলিটোত থাকে জাতক এজন, সাধাৰণতে সেই জাতক অতি জ্ঞানী হয় আৰু প্ৰবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি, সেইটো বৃহস্পতি আহি গ'ল। গতিকে জাতক জ্ঞানী হ'বই আৰু ব্যক্তিত্ব সম্পন্ন ব্যক্তি হয় এইবিলাক ব্যক্তি। যদি মধ্যমা আঙুলি, এইটো শনিৰ আঙুলি, মধ্যমা আঙুলিটোত যদি আপোনাৰ এনেকুৱাকৈ ৰাউণ্ড হিচাপত, এই যিটো দেখিছোঁ মই ৰাউণ্ড হৈ থাকে, মুদ্ৰা চিহ্ন হৈ থাকে, সেই জাতকসকল সাধাৰণতে সংযমী হয়। সেইটো শনিৰ আঙুলি, সেইটো শনিৰ আঙুলি। গতিকে সেই জাতকসকল সাধাৰণতে সংযমী হয়। আনফালে এটা কথা হ'ল কি, সেই জাতকসকল দৈবিক শক্তিৰ অধিকাৰী হৈ থাকে, দৈৱৰ সহায়ত জীৱনত উন্নতি লাভ কৰিব পাৰে, এইটো দৈবিক কথা সম্পৰ্ক আছে। গতিকে এইটোত কোৱা আছে যে শনিৰ আঙুলি যদি মধ্যমা আঙুলিত থাকে, তেতিয়াহ'লে জাতক সাধাৰণতে সংযমী হয়, যথেষ্ট সংযমী ব্যক্তি হয় আৰু দৈৱ শক্তিৰ দ্বাৰা জীৱনত সফলতা লাভ কৰে। যদি এইটো আমাৰ আহি গ'ল মধ্যমাৰ পিছত অনামিকা, যদি অনামিকা, এইটো ৰবিৰ আঙুলি, এই আঙুলিটোত যদি এনেকৈ ৰাউণ্ড চিহ্ন থাকে, তেতিয়াহ'লে বুজি ল'ব সেই জাতকসকলেও জীৱন সফলতা পায়, কিন্তু সেই জাতকসকল সাধাৰণতে নিজৰ চেষ্টাৰ দ্বাৰা
নিজৰ চেষ্টাৰ দ্বাৰা সফলতা আহে আৰু সেইসকল জাতক যথেষ্ট শাস্ত্ৰত পাৰ্গত হয়। চাব কিন্তু যদি এই আঙুলিটো হয়, বিশেষকৈ ৰবিৰ আঙুলি, আৰু যদি যিসকল জাতকৰ সাধাৰণতে এই আঙুলিটোত থাকে, কনিষ্ঠ আঙুলিত থাকে, তেতিয়াহ'লে সেই জাতকসকল সাধাৰণতে প্ৰবল বুদ্ধিমান হয়। সেইকাৰণে জাতক বুধৰ আঙুলি, গতিকে সেই জাতক যথেষ্ট বুদ্ধিমত্তা থাকে সেই জাতকৰ। গতিকে আপোনালোকে গমেই পালে আমাৰ হাতৰ এই আঙুলি এই 5টা থকা এই বিশেষকৈ মুদ্ৰা চিহ্নৰ বিষয়ে ক'লোঁ, চাই ল'ব, সাহসটো ভাল। এতিয়া তাৰ বাহিৰেও আৰু আমাৰ এটা বিশেষ বিষয় হিচাপত দি থৈছে, কাৰণ এখন হাতৰহে ক'লোঁ। কেতিয়াবা আমি যদি গোটেই আমাৰ হাতৰ 2খন হাতৰ এই 2খন হাতৰ প্ৰত্যেকটা আঙুলিক হিচাপ কৰি আন তাৰ বিচাৰ ইয়াত দি থৈ দিছে কিন্তু হস্তৰেখাত। সেইটো আপোনালোকে অলপ জানি লোৱাটো ভাল, চাই ল'ব নিজে। কেতিয়াবা দেখা যাব আপোনাৰ হয়তো সোঁ হাতত আছে, বাওঁ হাতত আপোনাৰ সোঁ হাতত নাইয়ে, বাওঁ হাতত আছে। কেতিয়াবা দেখা যাব বাওঁ হাতত আছে, সোঁ হাতত নাই, সেনেকুৱাটো হ'ব পাৰে। তথাপিও কোৱা আছে যোগ বিয়োগ কৰি আপোনাৰ যে যদি আপোনাৰ বিশেষকৈ 10টা আঙুলি, এই 2খন হাতৰ 10টা আঙুলিৰ মাজত যদি এটা আঙুলিত থাকে, তেতিয়াও আপুনি কি হ'ব, জীৱনত প্ৰতিষ্ঠিত হ'ব, বিশেষ ক্ষমতাৰ অধিকাৰী হ'ব যদি এটাত থাকে। সেইটোও চাব কৈছে। আৰু ইফালেদি কৈছে আপোনাৰ ইহঁত থাকিলে কৈছে, আনফালে কৈছে কি যদি 10টাৰ মাজত এটাত থাকে, আৰু তেতিয়া আকৌ ছেপাৰেটকৈ দি থৈ দিছে কি তেতিয়াও আপুনি কি হ'ব, জীৱনত প্ৰতিষ্ঠিত হ'ব, বিশেষ ক্ষমতাৰ অধিকাৰী হ'ব। চাওক কেছগেলা মানে বিচাৰগেলা অকণমান ইফালেও কৈছে, সিফালেদিও কৈছে, গতিকে সেনেকুৱা কথা। যদি 2টাত থাকে, এই 10টা আঙুলি 2টাত থাকে, তেনেহ'লে সেই জাতক কি হ'ব, গুণী জ্ঞানী হ'ব আৰু সন্মান লাভ কৰিব। যদি 3টাত থাকে, এই 10টা আঙুলিৰ কথা কৈ আছে এতিয়া, এই আগৰহে ক'লোঁ মই এইবাৰ আমি 10টা আঙুলিৰ কথা কৈ আছোঁ। এই 10টা আঙুলি যদি 3টা আঙুলিত থাকে, তেনেহ'লে আপোনাৰ লোকবল থাকিব। লোকবল মানে আপোনাৰ পিছত বহুত মানুহ আপোনাৰ পিছত বহুত মানুহ ঘূৰি ফুৰিব, কিন্তু সেয়ে লোকবল। গতিকে বহুত মানুহ ঘূৰি ফুৰিব, তাৰমানে ক্ষমতা থাকিব আপোনাৰ হাতত। কথা হ'ল কিন্তু আপোনাৰ এটা আছে কি আপোনাৰ মেক্সিমাম অসুস্থতা, বেমাৰ আজাৰ হৈ থকাৰ সম্ভাৱনাটো বেছি থাকে 3টাত থাকিলে। যদি 4টাত থাকে, কিবা 4টাত থাকে, যে 4টাত থাকে কেতিয়াবা, যদি 4টাত থাকে তেতিয়াহ'লে সেই জাতকসকল কি হয়, আৰ্থিক অভাৱ থাকিব পাৰে। আৰ্থিক অভাৱ থাকিলেও কিন্তু সেই জাতক সৎ প্ৰবৃত্তিৰ হয়, পণ্ডিত হয় 4টাত থাকিলে, কিন্তু ধনৰ অভাৱ থাকে। আপোনালোকে চিন্তা কৰি চাব এই কথাটো অলপমান। যদি 5টাত থাকে, তেতিয়াহ'লে সেই জাতক কি হ'ব, মনৰ সন্তুষ্টি নাথাকে, কিন্তু লোভী হ'ব। তাৰমানে আপোনাৰ 5টাত থকাটো হৈছে কি আপোনাৰ টকা পইচা থাকিব, লোভী হয়, তাৰমানে এনেকুৱা হয়। যদি 6টাত থাকে, আৰু 2খন হাতৰ মাজত 6টা আঙুলিত থাকে, তেতিয়া সেই জাতকৰ কামনা বাসনা বেছি হ'ব আৰু জাতক পৰিশ্ৰম কৰি সুখী। কিছুমান মানুহে কাম কৰি ভাল পায়, ঠিক এই 6টা মুদ্ৰা যদি থাকে তেতিয়া আপুনি সেইটোত আহি যাব। যদি 7টাত থাকে, আপুনি 2খন হাতৰ মাজত 7টাত থাকিল, তেতিয়াহ'লে আপুনি কি হ'ব, 7টাত থাকিলেও আপুনি সুখী হ'ব, কিন্তু আপুনি সুখী হ'ব জীৱনত 7টা থাকিলে। কিন্তু আনফালে এটা এই শ্ৰেণী হয় কি মানুহ জামেলা ভাল নাপায়, আৰু জামেলা জঞ্জাটো যাব নিবিচাৰে। যদি 8টাত থাকে, তেতিয়া কৈছে কি জাতক মানে নিৰ্জীৱ স্বভাৱৰ হয়। ইয়াৰ মূল কাৰণো আছে, 8 সংখ্যাটো আপোনাৰ শনিৰ সংখ্যা, সেইকাৰণে স্বাভাৱিক শনি আধ্যাত্মিক আৰু বহু ক্ষেত্ৰত আওকাণ কৰি চলিব খোজায়।
লোভ মানে মোহ এইবিলাক শনিৰ ক্ষেত্ৰত অলপ পাৰ্থক্য আহি যায় সংখ্যা সেইমতে নিশ্চয় 8 দিছে যে আপুনি নিজে স্বভাৱৰ হ'ব তাৰমানে কাৰ কোনে কি কৰিছে আৰু সেই উদাস গতিকে সেনেকুৱা হ'ব কোনোবা ধনী হ'লেও হ'ল মোৰ কি হ'ল ঠিক এনেকুৱা কথা গতিকে সেইকাৰণে কৈছে আনফালে 8 সংখ্যাটো ক'লো শনিৰ সংখ্যা মানে আপোনাৰ সংখ্যা জ্যোতিষত সেই হিচাপতে দিছে শনি অলপ আচাৰ্য সেনেকুৱা যেহেতু আধ্যাত্মিক গ্ৰহ গতিকে সেইকাৰণে অলপ নিৰ্জীৱ স্বভাৱৰ হ'ব যদি আপুনি 9টাত থাকে 9টাত যদি থাকা তেতিয়াহ'লে আপুনি কি হ'ব আপুনি সুনাম অৰ্জনকাৰী হ'ব প্ৰভাৱশালী হ'ব সেইটো চাব প্ৰভাৱশালী হ'ব আৰু যদি আপোনাৰ 10টাত থাকে 10টা আঙুলিত মুদ্ৰা থকা মানে আগতে কৈছিল যে দশ মুদ্ৰা ৰজা ভৱেত আপুনি যথেষ্ট ধন সম্পদৰ অধিকাৰী হ'ব ৰাজতুল্য সম্পদৰ অধিকাৰী হ'ব বুলি কোৱা হৈছে গতিকে এনেকুৱা কথা গতিকে এতিয়া আপোনালোকে চাই ল'ব নিজে কাৰ কেনেকৈ মুদ্ৰা আছে আৰু যদি নাই তেনেহ'লে সেই জাতকসকলৰ কথা হ'ল জীৱনত দুখৰ মাত্ৰা বাঢ়ি থাকিব যদি নাইয়ে গতিকে আপোনালোকে মই এই বিষয়টো নিজে চাওঁ আগতে আমাক চাই কৈছিল আমি সৰু থাকোঁতে আছিল আমাৰ সেনেকুৱা ব্যক্তি আমাৰ অলপ বয়সস্থ এই চাওঁ তোৰ হাতখন ধন লৈ আহিছা নে কি লৈ আহিছা গতিকে এনেকুৱা কথা এটা আছিল চলি আছে এতিয়াও নিশ্চয় কিবা এটা আছে কাৰণে দিছে সন্নিৱিষ্ট সেইসকল সেনেকুৱাই কৈছিল এৰিছোঁ আপোনালোকে চাই ল'ব নিজৰ হাতত বিশেষকৈ এনেকৈ ৰাউণ্ড মই যিটো দেখুৱাই দিলোঁ ৰাউণ্ড যিটো আছে আপোনালোকৰ বিশেষকৈ হাতৰ মুদ্ৰা মানে এই বস্তুটোতো আছে চাই ল'ব এনেকুৱাকৈ যদি এনেকুৱাকৈ পাক খাই আছে যদি কথা নাই আৰু যদি এনেকুৱাকৈ আছে এনেকুৱা থাকে আপোনালোকক মই দেখি দিছোঁ ঠিক এইটো হিচাপতে থাকে এনেকৈ থাকে এইটো নহয় এইটোহে এইটো যেতিয়া আপোনাৰ সেইকাৰণে কৈছে যে মুদ্ৰা ৰেখা বুলিও কৈছে মুদ্ৰা চিহ্ন কিন্তু ৰেখা কৈছে যে মুদ্ৰা ৰেখা তাৰমানে ঘূৰি আহি আছে আপুনি চাব পাৰে চাই ল'ব কাৰ কেনেকুৱাকৈ আছে কিজানি আপোনাৰ 10টা হৈ গ'লে আপুনি 10 মুদ্ৰাৰ মানুহ হৈও বহি থাকিব পাৰে হয়তো আপোনাৰ 10খন হাতত লগ লাগি 9টাও থাকিব পাৰে 9টা থাকিলেতো 9টা থাকিলেও একে ধন সম্পদৰ অধিকাৰী আপুনি গতিকে এনেকুৱা কথা এৰিছোঁ ডিচিডিখন সকলোৱে ভালে থাকক সকলোৱে থাকক দি থাকিম মাজে মাজে যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব এৰিছোঁ